শক্তভাবে দেখা পালন সমষ্টিত আমি চৰণ বড়ো ডাঙৰীয়াকে আমি ঠিক কৰিব পাইছোঁ। এইটো ফাইনেল হৈ গ'ল। ইয়াৰ পিছত ওদালগুৰি সমষ্টিত আমি ৰিহন দৈমাৰী ডাঙৰীয়াক আমি ঠিক কৰিলোঁ। ইয়াৰ পিছত ভেৰগাঁও সমষ্টিত আমি মহেশ্বৰ বড়ো ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত আহিল আপোনাৰ বাক্সা সমষ্টি মচলপুৰ, ইয়াত মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত মানাছ সমষ্টিত আমাৰ আগৰে এক্স-MLA থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াক আমি ঠিক কৰিছোঁ। ইয়াৰ পিছত আপুনি কোকৰাঝাৰত চিৰাঙত আহিল চিটলি সমষ্টি, ইয়াত আমি পানীৰাম ব্ৰহ্ম ডাঙৰীয়াক আমি ঠিক কৰিব পাৰিছোঁ। ইয়াৰ পিছত কোকৰাঝাৰত আহিল আমাৰ বাওকুংগ্ৰী সমষ্টিত ৰূপম ৰয় ডাঙৰীয়া। ইয়াৰ পিছত আমি ঠিক কৰিব পাৰিছোঁ কোকৰাঝাৰ ST সমষ্টিত শিউলি মহিলাৰী। ইয়াৰ পিছত আমি দতমা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ৰঘুৰাম নাৰ্জাৰী ডাঙৰীয়া। আৰু ইয়াৰ পিছত আমি পৰ্বতজোৰা সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ ডক্টৰ ৰেজাউল কৰিম ডাঙৰীয়া। আৰু ইয়াৰ পিছত আমাৰ গোসাইগাঁও সমষ্টিত আমি ঠিক কৰিব পাৰিছোঁ শোভাৰাম বসুমতাৰী ডাঙৰীয়া। যেন হওক সেইটো আমি ঠিক কৰিব পাৰিছোঁ, সেইটো ফাইনেল। আৰু যিখিনি টিকেট বিচাৰিছিল সিহঁতে হয়তো আৱেগিকভাৱে কিবা একটা ৰিয়েকশ্যনটো থাকিব পাৰে। যেন হওক মই কৈছোঁ আমি একেলগে কাম কৰিম, সকলোকে লৈ পেলাই আমাৰ ইণ্টাৰেষ্ট BTCত আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই আমি কাম কৰিব বিচাৰিছোঁ। আৰু আমি একেলগে যাম। যদিও টিকেট পোৱা নাই, আমি সকলোকে লৈ পেলাই মই কাম কৰিব বিচাৰিছোঁ। আৰু যাক যেনেকৈ এডজাষ্ট কৰিব লাগে ইলেকশ্যন শেষ হওক, মই সেইটো সকলোকে সমান অধিকাৰ দি পেলাই সমানে আমি লৈ যাম। আমাৰ উদ্দেশ্য BTCত শান্তিপূৰ্ণভাৱে এই অঞ্চলত উন্নয়নৰ কাম কৰাটো আমাৰ দায়িত্ব। আমাৰ BPF দলে এই হিচাপে কাম কৰিব। সকলো জাতি জনগোষ্ঠীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাওঁ, কথা সেইটোৱে। তো কোনোবা হয়তো নোপোৱাৰ কাৰণে আৱেগিক কিবা হ'ব পাৰে। মুঠতে মই এডজাষ্ট কৰিম, মই চাম, মই দায়িত্ব লৈছোঁ। চবকে মই আমাৰ যিসকলে টিকেট বিচাৰিছিল আজি পোৱা নাই, ইয়াৰ কাৰণে দুখ পাব নালাগে। মই আছোঁ, মোৰ ওপৰত বিশ্বাস ৰাখক। মই কেনেকৈ কাম কৰিব লাগে, কেনেকৈ লৈ যাব লাগে, মই লৈ যাম। মুঠতে আৱেগিক কিবা একটাটো থাকিব, ময়ো জানো, কিন্তু এক্সট্ৰিম পৰ্যায়লৈকে যাতে আমাৰ যিসকলে টিকেট নাপায় মানে পোৱা নাই, সিহঁতে যাতে নিজকে যাতে অলপ কণ্ট্ৰল কৰি পেলাই থাকে, তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। এইখিনি কথা। থেংক ইউ। আমাৰ যিটো 2026 চনৰ
এপ্ৰিল মাহত বিহুৰ আগত নিৰ্বাচন হ'ব। এইটো চবে জানে। এতিয়া অসমত যিমান পলিটিকেল পাৰ্টি আছে চবে নিজাববীয়াকৈ চিন্তা কৰি পেলাই কেণ্ডিডেট ডিক্লেয়াৰ দিলে। UPPLও দিছে, BJPও দিছে, কংগ্ৰেছো দিছে, AGPও দিছে। মুঠতে যিমান পলিটিকেল পাৰ্টি আছে চবে নিজাববীয়াকৈ কেণ্ডিডেট দিছে। আমি হ'ল BPF এতিয়া NDAত আছে। NDAত যেহেতু আছে আমাৰ BPF ফালৰ পৰাও কিছু আমি চিট পাবলৈ সক্ষম হৈছে। যেনেবা আপোনালোকে শুনিছে আমি 15টাৰ ভিতৰত বেছি, আজি যিখিনি আমি পাইছে ইয়াতকৈ বেছি আমি বিচাৰিছিলোঁ, যেনক আমি 11টা পাবলৈ সক্ষম হৈছে। তো আমি ধন্যবাদ দিছোঁ NDA হিচাপে নেতৃত্ব দিয়া আমাৰ BJP দললৈ আমি ধন্যবাদ দিছোঁ। আমাক যে BTC অঞ্চলত 11টা চিট এৰি দিছে, তাৰ কাৰণে মই অসমৰ ৰাজ্যিক সভাপতি BJPৰ দিলীপ শইকীয়া ডাঙৰীয়া আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ আমাৰ BPFৰ কাৰণে যে 11টা চিট এৰি দিছে তাৰ কাৰণে। যেনক এতিয়া আৰু আমাৰ 11টা চিটত